নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া। এইটো হ'ল দ্বিতীয় ভাগ। প্ৰথম ভাগটো তোমালোকৰ ক্লাছ 9তে পাই আহিছা। ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10ৰ যিটো অসমীয়া আছে ইয়াত HSLC পৰীক্ষাত আহিবলগীয়া যিমানখিনি ইম্পৰ্টেণ্ট আছে মই সকলোখিনি লৈ আহিম এইটো চেনেলত। তোমালোকে এইটো চেনেলৰ যোগেদি সেইবিলাক ইম্পৰ্টেণ্ট তোমালোকে পাই যাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰাখা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে বাকীবিলাক ভিডিঅ' তোমালোকে পাই যাবা। আৰু ইয়াৰো আজি মই লৈ আহিম জাষ্ট তোমালোকৰ কাৰণে এইকেইটাৰ ইম্পৰ্টেণ্ট বৰগীত, জিকিৰ, প্ৰশস্তি আৰু মই অসমীয়া আৰু দৃষ্টান্ত এইকেইটাৰ মই 5টা পাঠৰ ইম্পৰ্টেণ্ট লৈ আহিম। আৰু বাকীবিলাক ভিডিঅ' এইবিলাক ভিডিঅ' তোমালোকে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইবিলাকৰ লিংকটো পাই যাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে অসমীয়া পাঠত কিমান মাৰ্ক আছে সেইখিনি মই তোমালোকক কৈ আছোঁ। প্ৰথমতে যে কোনটো চেপ্টাৰত তোমাৰ কিমান মাৰ্ক আছে তোমালোকে চাবা। পাঠ পদ্যাংশ 1ৰ পৰা 5 লৈ আছে আমাৰ কিমান আছে মাৰ্ক 22 মাৰ্ক আছে আমাৰ 1ৰ পৰা 5 লৈ। তাৰপিছত আমাৰ আছে 6ৰ পৰা আমাৰ 12 লৈ। 6ৰ পৰা 12 লৈ কিমান আছে আমাৰ তোমালোকে চোৱা 30 আছে। 6ৰ পৰা 12 লৈ আমাৰ আছে 30 মাৰ্ক আৰু এইটো হ'ব আমাৰ গ্ৰুপ এ। তাৰপিছত তোমালোকে চোৱা আৰু ইয়াত আছে আমাৰ কি গ্ৰামাৰ আছে আমাৰ ইয়াত 23 নম্বৰ আছে গ্ৰামাৰ। তাৰপিছত তোমালোকে চোৱা পাৰ্ট নম্বৰ 13ৰ পৰা 16 আমাৰ কিমান মাৰ্ক আছে 13ৰ পৰা 16 আছে 21 মাৰ্ক আছে 13ৰ পৰা 16 লৈ। আৰু তাৰপিছত আৰু বাকী থাকিল আমাৰ তোমালোকে এইটা প্লাছ কৰা আৰু বাকী থাকিব আমাৰ 4টো আছে আমাৰ ছন্দত আমাৰ 4 মাৰ্ক আছে। ছাত্ৰ ছাত্ৰীসকল সেইকাৰণে তোমালোকে কোনটো পাৰ্ট কিমান পঢ়িব লাগিব আৰু ক'ত কিমান মাৰ্ক আছে সেইটো জানা তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। কাৰণ মাৰ্কটো নাজানিলে তোমালোকে কেনেকৈ পঢ়িবা। আৰু ইয়াত মই তোমালোকক এটা ট্ৰিক বুজাই দিম। তোমালোকৰ কবিৰ পৰিচয় আৰু কবিতাবিলাকৰ মূল ভাৱ তোমালোকে এটা কুৱেশ্যন পঢ়িলে এই কুৱেশ্যনটোৱে মানে ঘূৰাই পকাই কবিৰ পৰিচয় বা কবিতাৰ পৰিচয়, কবিতাৰ সাৰাংশ আৰু ডাঙৰ কুৱেশ্যনবিলাকৰ এনচাৰ সেইটো কুৱেশ্যনে অলপ ঘূৰাই পকাই লিখিলে হৈ যাব। ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে কি কৰিবা, এই বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়াৰ দৃষ্টান্ত এইকেইটাৰ যিখিনি আছে তোমালোকে কবিৰ নামকেইটা তোমালোকে এই 5টা ইয়াৰ পৰা মুখস্থ কৰি ল'বা। ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্ক আহিব পাৰে এই 5টাৰ পৰাই। এইবিলাক নপঢ়িলেও হ'ব কিন্তু তোমালোকে এই 5টা পঢ়িবা। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট বৰগীতৰ মই কুৱেশ্যনখিনি মোৰ ভিডিঅ'ত পাই যাবা আৰু মই জাষ্ট ইয়াত তোমালোকে ইম্পৰ্টেণ্টখিনি কৈ আছোঁ। যদি এনচাৰ তোমালোকে বিচৰা এইটো চাৰ্চ কৰিবা আহি যাব তোমালোকে ইউটিউবত, নহ'লে মোৰ চেনেলত গ'লে গম পাবা। প্ৰথমতে চোৱা তোমালোকে বৰগীতৰ ৰচক কোন আমাৰ শ্ৰী শ্ৰী মাধৱদেৱ। ইয়াৰ ইম্পৰ্টেণ্ট কি আছে তোমালোকে প্ৰথমতে চাবা। ইয়াত ইয়াৰ কিবিলাক চাবা ৱাৰ্ডবিলাক এইবিলাক চাবা তোমালোকে। ইয়াৰ পৰা কেতিয়াবা তোমাৰ 1 মাৰ্ক নহ'লে 2 মাৰ্কছ দি দিয়ে। তাৰপিছত তোমালোকে চোৱা বৰগীত। এইটো চোৱা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচিত গীতক বৰগীত আখ্যা দিয়া হয়। যদি তোমালোকৰ কুৱেশ্যন আহে যে বৰগীত কাক বোলে তোমালোকে এইটো লিখি দিবা। মাধৱদেৱ আৰু শংকৰদেৱে ৰচনা কৰা গীতবিলাকক বৰগীত বুলি কোৱা হয়। তাৰপিছত তোমালোকে চোৱা তোমালোকৰ আৰু ইয়াতে কুৱেশ্যন কি আহে বৰগীতৰ লক্ষণবোৰ লিখা। ইয়াত তোমালোকৰ 2 মাৰ্কছ আহিব পাৰে। বৰগীতৰ লক্ষণ আৰু বৰগীতসমূহ কি ভাষাৰে লিখা হয় এই দুটা তোমালোকে ভালকৈ চাই ল'বা।
বৰগীতৰ লক্ষণ তোমালোকে এইটো পঢ়িবা বৰগীতৰ ভাষা বৰ্জাৱলী আৰু বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ আৰু তালযুক্ত গীত তোমালোকে এই দুটা পঢ়ি ল'বা তোমালোকৰ ইয়াৰ পৰা 2 মাৰ্কছ অহাৰ খুবেই চান্স থাকে আৰু এইটো বৰগীতসমূহ বৰ্জাৱলী ভাষাত লিখা হয় আৰু শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহক কি বুলি কোৱা হয় আমাৰ বৰগীত বুলি কোৱা হয় তাৰপিছত তোমালোকে আহা প্ৰশ্নাৱলীত ইয়াত কি আছে চমু প্ৰশ্নৰ উত্তৰ দিয়া নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছিল এইবিলাক 1 মাৰ্কৰ কোৱেশ্চন তোমালোকে এবাৰ চালে হৈ যাব এইটো তাৰপিছত তোমালোকে এইটো পঢ়িবা 1 মাৰ্কৰ কোৱেশ্চনবিলাক কবি কিহত আতুৰ হোৱা বুলি কৈছে ঘ নম্বৰটো আছে তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰিছিল এইটো ইম্পৰ্টেণ্ট আছে বৰগীত কি ৰাগত বান্ধা থাকে তাৰপিছত কবিয়ে বান্ধৱ বুলি কাক সম্বন্ধ কৰিছিল আৰু এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন এইবাৰৰ কাৰণে এইটো তোমালোকে চাই ল'বা 6 নম্বৰটো তাৰপিছত তোমালোকে আহা বৰগীতৰ মূলভাৱ বুলি ক'লে তোমালোকে প্ৰথমতে লিখিব পাৰা শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে ৰচিত গীতবিলাকক বৰগীত বুলি আখ্যা দিয়া হয় বৰগীতসমূহ বৰ্জাৱলী ভাষাত ৰচিত হয় বৰগীতত তাৰপৰা লিখিব পাৰা বৰগীতৰ লক্ষ্য লিখিবা এইবিলাক পঢ়িলে তোমালোকে ইয়াৰ পৰা লিখি দিবা বৰগীতসমূহ বৰ্জাৱলী ভাষাত লিখিত হয় ইয়াৰ পৰা তোমালোকে লিখিলে 3-4 মাৰ্কৰ মাৰ্ক পাই যাবা তাৰপিছত তেনেকুৱা কবিৰ পৰিচয় বৰগীতৰ ৰচকৰ চমু পৰিচয় তোমালোকে এইটো অলপ চাই ল'বা আৰু এইটো তোমালোকে মুখস্থ কৰি ল'বা এইটো তোমালোকে আহাৰ খুবেই চান্স আছে তাৰপিছত এতিয়া তোমালোকে 4 নম্বৰত কি আছে আমাৰ ব্যাখ্যা কৰাৰ ভিতৰত তোমাৰ গোটেইখিনিতে ইম্পৰ্টেণ্ট আছে কিন্তু ইয়াৰ ভিতৰত সবতকৈ বেছি ইম্পৰ্টেণ্টটো আছে আমাৰ এবাৰ গ নম্বৰটো আছে 2026 কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা তোমাৰ চৰণ 2 মোৰ মহাধন ভকত জনের নিজ তুমি সে জীৱন এইটো তোমালোকে ভালকৈ চাই ল'বা তাৰপিছত তোমালোকে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা এইটো মই আগতে তোমালোকক কৈ আহিছোঁ এইবিলাক লিখিলে হৈ যাব তোমালোকৰ বৰগীতৰ লক্ষণবিলাক 4টা নাহে চাগে তোমালোকৰ 3টা পঢ়ি ল'বা আহিলে 2টা আহিব 4টা নাহে তাৰপিছত তোমালোকে ভাষা বিষয়ক এইবিলাক পঢ়িবা তলত দিয়া শব্দকেইটা আধুনিক ৰূপ লিখা এইবিলাক খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ আহি থাকে পৰীক্ষাত এইবিলাক 2-3 মাৰ্কছৰ আহি থাকে যেনেকুৱা 2 নম্বৰত কি আছে বৰ্জাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা এই বৰ্জাৱলী ভাষাৰ বৈশিষ্ট্য তোমালোকে ইয়াৰ পৰা 4টা লিখিলে হৈ যাব বা 3টা লিখিলে হৈ যাব মানে এটা ভালকৈ পঢ়িলে তোমালোকৰ 4-5টা কোৱেশ্চনত এইটোৱে ভালকৈ সোমাই দিব পাৰিবা যেনেকুৱা তোমালোকে বৰগীতটোৰ মূল ভাৱ ইয়াতো সোমাই দিব পাৰিবা তাৰপিছত তোমালোকে বৰ্জাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ ইয়াতো লিখি দিব পাৰিবা 2-3টা লিখি দিব পাৰিবা তাৰপিছত বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা ইয়াতো তোমালোকে লিখি দিব পাৰিবা তাৰপিছত এতিয়া আহা আমাৰ জিকিৰ পাৰ্টটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট তোমালোকে চাবা মই ইয়াৰ ইম্পৰ্টেণ্টখিনি কৈ আছোঁ ইয়াত এবাৰ তোমালোকৰ পৰীক্ষাত আহাৰ কাৰণে মানে মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন আছে বা ইয়াত এইটো কোৱেশ্চন আমাৰ 2026 কাৰণে খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন সজাত মইনা আছে ঘনে লাগায় মাত সজাৰ মইনাতৈৰ অনেক যুৱতী ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে ভালকৈ চাই ল'বা এই কোৱেশ্চনটো এইটো তোমালোকৰ ব্যাখ্যা কৰাত আহিব পাৰে তাৰপিছত তোমালোকে পঢ়ি ল'বা জিকিৰ পাৰ্টিৰ ৰচক কোন জিকিৰ পাৰ্টিৰ ৰচক আমাৰ কোন আছে আজান ফকীৰৰ সমাধিস্থলটো এতিয়া আমাৰ ক'ত আছে শিৱসাগৰ জিলাত মনত ৰাখিবা তোমালোকে আজান ফকীৰৰ সমাধিস্থলটো ক'ত আছে শিৱসাগৰ জিলাত খৰাগুৰি চাপৰি কয় যে শিৱসাগৰ জিলাত এই খৰাগুৰি চাপৰি আজান ফকীৰৰ সমাধিস্থলটো আছে তোমালোকৰ পৰীক্ষাত আৰু এটা কোৱেশ্চন আহিব পাৰে আজান ফকীৰৰ আচল নাম কি তোমালোকে লিখি লিবা তেওঁৰ আচল নাম হ'ল হজৰত শ্বাহ মিলন এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট এইটো আহিব পাৰে তাৰপিছত তোমালোকে আহা ডাইৰেক্ট শব্দ অৰ্থ এইবিলাক তোমালোকে এৰি নাযাবা যিসকলে ভাল নম্বৰ পাব বিচৰা
এবাৰ দুবাৰ চাবা, এইবিলাক ৰিভাইজ নদিবা, পঢ়াৰ মুখস্থ কৰিব নালাগে, এনে চালে হৈ যাব। মমিন মানে কি? বিশ্বাসী মুছলমান। ৰচুল মানে দেৱদূত বা ঈশ্বৰ প্ৰতিৰ পুৰুষ। তাৰপিছত ইয়াত আছে কি? আসমান, এইটো ইম্পৰ্টেণ্ট। মমিন, ৰচুল ইম্পৰ্টেণ্ট। দৰিয়া আছে ইম্পৰ্টেণ্ট। তাৰপিছত আছে ইয়াত আদম ইম্পৰ্টেণ্ট। তোমালোকে এই চাৰিটা ভালকৈ পঢ়ি ল'বা। তাৰপিছত তোমালোকে জিকিৰ শব্দটোৱে আৰবী জিকিৰ শব্দ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। মানে জিকিৰ শব্দৰ অৰ্থ কি এইটো কৈছে। যদি আহে তোমালোকৰ এক্সামত জিকিৰ শব্দৰ অৰ্থ কি তোমালোকে লিখি ল'বা, ঘনে ঘনে উচ্চাৰণ কৰা। তাৰপিছত তোমালোকে প্ৰশ্নাৱলীত, ইয়াত তোমালোকে 1 নম্বৰবিলাক পঢ়ি ল'বা। জিকিৰৰ ৰচক কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সদৃশ্য আছে। গ নম্বৰটো আছে কি? জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এইটো তোমালোকে চাই ল'বা, জিকৰ শব্দৰ পৰা ওলাইছে। জিকৰ তোমালোকে এইটো চাবা। তাৰপিছত তোমালোকে 2 নম্বৰত চোৱা, তলৰ শব্দবোৰৰ অৰ্থ লিখা। তেনেকুৱা দিয়া আছে। ইয়াতে তোমালোকে চোৱালো যে ৰচুল, মমিন, ৰহম, কুতুব আৰু বান্দা, এইকেইটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে আছে তোমালোকে চোৱা, এই যে বান্দা, ৰহম, ভালকৈ চাবা তোমালোকে, এইবিলাকৰ পৰা পৰীক্ষাত তোমালোকৰ আহে কুৱেশ্যন। তাৰপিছত 3 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰ 2026ৰ কাৰণে। এটা ভালকৈ চাবা। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে ফলৰ লগত দৰিকাৰ টপালি। ছাত্ৰ ছাত্ৰীসকল, এইবিলাক কুৱেশ্যন আহিলে তোমালোকে লিখিবা উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি, তোমালোকে কিতাপৰ নামটো লিখি ল'বা। অসমীয়া সাহিত্য চায়নিকাৰ পাঠৰ জিকিৰ কিতাপৰ জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তোমালোকে যদি এনেকৈ লিখি দিয়া, আৰু এই কবিতাটো জিকিৰ নামৰ কবিতাৰ ৰচক আছিল আজান ফকীৰ, যদি এনেকৈ লিখি দিয়া তেনেহ'লে তোমালোকে ফুল মাৰ্ক পাই যাবা। আৰু যদি ডাইৰেক্ট লিখা এইটো তেনেহ'লে তোমালোকক ফুল মাৰ্কছ নিদিব পাৰে। সেইকাৰণে যদি এইবিলাক কুৱেশ্যন আহে তোমালোকৰ ব্যাখ্যাত, তোমালোকে কিতাপৰ নাম লিখিবা, লগতে পাঠৰ নাম লিখিবা আৰু কবিৰ নামো লিখিবা, তেনেহ'লে তোমালোকে ফুল মাৰ্ক পাবা। তাৰপিছত ব্যাখ্যা আছে ইয়াত 4 নম্বৰত দি আছে, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। তোমালোকে এইটো আছে ইম্পৰ্টেণ্ট, চাই ল'বা, একেবাৰে সহজ, ভালকৈ অলপ 2-3 বাৰ পঢ়িলেও হৈ যাব। তাৰপিছত তোমালোকে এই দুইটা চাই ল'বা অলপকৈ। আৰু সমাৰ্থক শব্দবিলাক মই আগতে কৈ আহিছোঁ, দৰিয়া, পিয়াহ, বাট, ফেল, এইবিলাক চাবা। সমাৰ্থক শব্দ তোমালোকৰ গ্ৰামাৰ ছেকশ্যনত আহিব পাৰে, সেইকাৰণে এইবিলাক চাবা। তাৰপিছত তোমালোকে আমাৰ কি আছে প্ৰশস্তি, এইটোৰ ৰচক হ'ল ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীক আমি বিহুকবি কবি বুলিও গম পাওঁ। তোমালোকে কবিৰ পৰিচয়টো পঢ়ি ল'বা। ইয়াতে তোমাৰ এইটো আছে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন 2026 ACCৰ কাৰণে। এইটো ভালকৈ তোমালোকে চাই ল'বা, আৰু যদি বুজি নোপোৱা কমেণ্টত জনাই দিবা, মই এইটো তোমালোকক ভিডিঅ' বনাই লৈ আহিম। তাৰপিছত তোমালোকে ইয়াত কি পেজ নম্বৰ 10, তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মইনা, জয়ন্তী আৰু সুৰভি নামৰ আলোচনীৰ সম্পাদক আছিল। তোমালোকৰ ৰঘুনাথ চৌধুৰীৰ 2খন আলোচনীৰ নাম লিখিব আহিব পাৰে, যে 2খন আলোচনীৰ নাম লিখা, তোমালোকে এই 2খন আলোচনী লিখি দিবা, মইনা, জয়ন্তী আৰু সুৰভি, এইবিলাক লিখি দিবা। তাৰপিছত লিখিব পাৰা, চৌধুৰীয়ে জোনাকী কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু আলোচনী, বাঁহী, এইবিলাক লিখি দিবা, বাঁহী লিখি দিবা আলোচনী। তাৰপিছত তোমালোকে লিখিব পাৰা তেওঁৰ কবিতাবোৰ লিখিব পাৰা কি কেতেকী, কাৰবালা আৰু দহি কতৰা, এইবিলাক তেওঁৰ কবিতা পুথি লিখিবা। আলোচনী লিখিবা বাঁহী, আৰু কবিতা পুথি লিখিবা কেতেকী, কাৰবালা আৰু দহি কতৰা। আলোচনী লিখিবা বাঁহী, জয়ন্তী, মইনা, এইবিলাক লিখিব পাৰা। তাৰপিছত তোমালোকে এটা বস্তু গম পোৱা নে নাই, ৰঘুনাথ চৌধুৰীক কিয়
বিহগী কবি বুলি কোৱা হয়? এইটো কুৱেশ্যন আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে চোৱা, চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হয়। ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি বুলি আখ্যা দিছিল? তেওঁ চৰাইৰ বিষয়বস্তুক লৈ, মানে আমাৰ পৃথিৱীত যে চৰাই চিৰিকটি আছে, এই চৰাই চিৰিকটিৰ বিষয়ে তেওঁৰ 80% 90% কবিতাবিলাকে আছিল যে চৰাই চিৰিকটি, তেওঁ চৰাইবিলাক কেনেকৈ ৰক্ষা কৰিব লাগে, কোনটো চৰাইৰ মাত কেনেকুৱা শুৱলা, সেইকাৰণে তেওঁক বিহগী কবি বুলি আখ্যা দিছিল। তোমালোকে কি কৰিবা, এই পাঠবোধটো পঢ়ি ল'বা। ইয়াৰ পৰা তোমালোকে কবিতাটোৰ মূল ভাৱ আৰু বাকীবিলাক কুৱেশ্যনত তোমালোকে ব্যাখ্যাবিলাকক বনাই লিখিব পাৰিবা। আৰু এতিয়া আহা তোমালোকে শব্দ আৰু টোকা। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, এইবিলাক চাই ল'বা তোমালোকে। অন্তৰিক্ষ, উষা, কুসুম, তাৰপিছত আছে আমাৰ তেজী, টান, পৰিমল, ফুল্ল আৰু বসুধা, মহামহিম আৰু ৰঞ্জিলে, এইবিলাক আমাৰ খুবেই ইম্পৰ্টেণ্ট। তোমালোকে এইবিলাক চাই ল'বা, পৰীক্ষাত ভাল নম্বৰ তেনেহ'লে পাই যাবা। তাৰপিছত তোমালোকে আহা প্ৰশ্নাৱলীৰ ভাৱ বিষয়ক। 1 নম্বৰত দি আছে কি আমাৰ অতি চমু উত্তৰৰ প্ৰশ্ন। এইবিলাক একেবাৰে সহজ কুৱেশ্যন, এইবিলাক তোমালোকক বুজাব লগা একো নাই। তোমালোকে কি কৰিবা, এইবিলাক 1 মাৰ্কবিলাক গোটেইখিনি পঢ়ি ল'বা। ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? এইটো আমি আগতে কৈ আহিলোঁ, বিহগী কবি বুলি জনা যায়। ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম, এইটো মই কৈ আহিছোঁ, কবিতা পুথি দুখনৰ নাম লিখা। 2 নম্বৰত দি আছে প্ৰাকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? এইটো আমাৰ এইবাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, ভালকৈ এইটো পঢ়িবা। আৰু ঘ নম্বৰত কি দিছে, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? এইটো ইম্পৰ্টেণ্ট আছে এইবাৰ। তাৰপিছত আমাৰ তোমালোকে আহা পেজ নম্বৰ 12, 5 নম্বৰটো পঢ়িবা, 6 নম্বৰটো পঢ়িবা। জল, স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে? এইটো ইম্পৰ্টেণ্ট আছে 2026ৰ কাৰণে, চাই ল'বা এইটো কুৱেশ্যন। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে আহা কি, কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু আনিছে লিখা। ছাত্ৰ ছাত্ৰীসকল, এইটো কুৱেশ্যন আৰু তোমালোকৰ প্ৰশস্তি কবিতাটিৰ মূল ভাৱ প্ৰায় একে হ'ব। এই দুটা কুৱেশ্যন তোমালোকে যদি এইটো ভালকৈ মুখস্থ কৰা বা এইটো ভালকৈ মুখস্থ কৰা, তোমালোকে এই দুটাই অলপ হেৰি কৰি লিখিলে হৈ যাব। তোমালোকে এইটো নহ'লে এইটো ভালকৈ মুখস্থ কৰিবা, এটা মুখস্থ কৰিলে তোমালোকে দুটা লিখিব পাৰিবা। তাৰপিছত কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? ছাত্ৰ ছাত্ৰীসকল, এইটো লিখিব পাৰিবা তোমালোকে। এই 3টা কুৱেশ্যনৰ এনচাৰ এটাই তোমালোকে ভালকৈ লিখিলে হৈ যাব, কিন্তু এটাই ভালকৈ পঢ়িবা, 3টা লিখিব পাৰিবা। তাৰপিছততো চোৱা, কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটোও এই 4টা কুৱেশ্যন তোমালোকে এটা কুৱেশ্যন ভালকৈ মুখস্থ কৰিবা আৰু 4টাৰে এনচাৰ একে হ'ব। একে মানে অলপমান খালি অলপ একা বেকাকৈ লিখি দিবা, 2-4 লাইনমান ওলটা পালটকৈ লিখি দিবি, তোমালোকে ফুল মাৰ্ক পাই যাবা। এতিয়া আছে আমাৰ 6 নম্বৰ। 6 নম্বৰটো এইবাৰ আমাৰ খুবেই ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো 2026ৰ SSLC এক্সামৰ কাৰণে। 7 নম্বৰ ব্যাখ্যাবিলাক তোমালোকে অলপ চাই ল'বা, এৰি যাব লগা এটা নাই, এইবিলাক চাই ল'বা। তাৰপিছত আহা আমাৰ ভাষা বিষয়ক। ভাষা বিষয়ক কি আছে, অৰ্থ লিখা। এইবিলাক তোমালোকে কি কৰিবা, সমাৰ্থক শব্দ, বাক্য ৰচনা, তোমালোকে এইবিলাক এৰি নাযাবা, কাৰণ তোমালোকে গ্ৰামাৰত এবাৰ কিমান আছে মাৰ্ক, 23 মাৰ্ক আছে। গ্ৰামাৰ ছেকশ্যনটো তোমালোকৰ বেছিভাগ কবিতাৰ পৰাই আহে। গ্ৰামাৰৰ তোমালোকৰ যিমানখিনি কুৱেশ্যন আহে বেছিভাগ এই শব্দ অৰ্থ, বাক্য ৰচনা, সমাৰ্থক শব্দ, বিপৰীত শব্দ, এইবিলাক তোমালোকৰ বেছিভাগ এই কবিতা ছেকশ্যনৰ পৰাই আহে। সেইকাৰণে তোমালোকে কবিতাৰ পিছত প্ৰশ্নাৱলীটো তলত থাকে, এইবিলাক কুৱেশ্যন তোমালোকে কেতিয়াও এৰি নাযাবা। এই যেনেকুৱা অৰ্থ লিখা, বাক্য ৰচনা, তাৰপিছত সমাৰ্থক শব্দ, এইবিলাক তোমালোকে কেতিয়াও এৰি নাযাবা। ছাত্ৰ ছাত্ৰীসকল, বিশ্বাস কৰা বেছি টাইম নালাগে এইবিলাক পঢ়োঁতে, তোমালোকে অলপ মনোযোগ দি ভালকৈ পঢ়িবা, এইবিলাক হৈ যাব। তেনেহ'লে তোমালোকে
সকলে লেটাৰ নহ'লে 90 মাৰ্ক পাই যাবা, 80-90 মাৰ্ক পাই যাবা অলপ ভালকৈ পঢ়িলে। তাৰপিছত আহিলে মানে কি মই অসমীয়া, এই পাঠটো লিখক কোন? সৈয়দ আব্দুল মালিক। ছাত্ৰ ছাত্ৰীসকল পাঠৰ কবিতাৰ যিকোনো কবিতাৰ কবিবিলাকৰ নাম তোমালোকে মনত ৰাখিবা। ইয়াত কি দি আছে? তেওঁৰ কবিতা পুথি কেইখন হ'ল, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট। সৈয়দ আব্দুল মলিকৰ কবিতা পুথি কেইখনৰ নাম তোমালোকে বেদুইন, তাৰপিছত সাক্ষৰ, এই দুটা লিখি ল'বা, হৈ যাব। তাৰপিছত চোৱা তোমালোকে তেওঁৰ আন ৰচনাৰাজি, যদি তেওঁৰ ৰচনাৰাজি আহে এইটো লিখিবা পৰশমণি বা ৰঙা গৰা, এইটো লিখিবা। ছাত্ৰ ছাত্ৰীসকল পাঠবোধখিনি তোমালোকে অলপ পঢ়ি ল'বা, এইটো পঢ়িলে তোমালোকে কবিতাটো ভালকৈ বুজি পাবা, মানে ইয়াৰ সাৰাংশটো কি আছে সেইকাৰণে পঢ়িবা। তাৰপিছত আহা তোমালোকে শব্দাৰ্থ আৰু টোকা, এইবিলাক খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনাৰ, আলোক, অনুৱা, ৰং, কাৰেংঘৰটোত চোৱা তোমালোকে কি কৈছে? আহোম ৰজাৰ ৰাজমহল, শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত, এইটো তোমালোকে কাৰেংঘৰটো পঢ়িবা। কিন্নৰ, তৃষা আৰু ধোবা, এইবিলাক চাবা তোমালোকে ছাত্ৰ ছাত্ৰীসকল। ধূসৰ, এইবিলাক চাই ল'বা। ইয়াৰ পৰা তোমালোকৰ গ্ৰামাৰ ছেকশ্যনত বহুত কমন পৰিব। বিনন্দিয়া, বিহৰ, তাৰপিছত ভক্তি, ভোৰ, তাৰপিছত আছে ৰংঘৰ, তাৰপিছত সমৰ। ছাত্ৰ ছাত্ৰীসকল এইবিলাক খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া আহা আমাৰ প্ৰশ্নাৱলীৰ ভাৱ বিষয়ক। 1 নম্বৰ কি দি আছে? চমু উত্তৰ দিয়া। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবিলাক কুৱেশ্যন কেতিয়াও এৰি নাযাবা, এইবিলাক তোমালোকে যেনেকৈ হওক পঢ়িবা। সৈয়দ আব্দুল মলিকৰ কবিতা পুথি এখনৰ নাম লিখা। মোগলসকলে অসমত ক'ত ভৰি দিছিল? অসমৰ হেংদাং ক'ত জিলিকিছিল? এইটো আমাৰ এবাৰ ইম্পৰ্টেণ্ট আছে 2026 কাৰণে। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? তাৰপিছত আছে অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? ছাত্ৰ ছাত্ৰীসকল এইবিলাক কুৱেশ্যন একেবাৰে সহজ কুৱেশ্যন, তোমালোকে এইবিলাক এৰি নাযাবা, আধা ঘণ্টা পঢ়িলে হৈ যাব, বেছি পঢ়িব নালাগে। তাৰপিছত 2 নম্বৰত দি আছে অসমৰ হেংদাল জিলিকিল, এইটো আমাৰ ব্যাখ্যাত ইম্পৰ্টেণ্ট আছে, 3 মাৰ্কৰ আহিব পাৰে, তোমালোকে এইটো কুৱেশ্যন ভালকৈ মুখস্থ কৰি ল'বা। তাৰপিছত তোমালোকে আহা 7 নম্বৰটো, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কুৱেশ্যন যদি তোমালোকে পঢ়া ভালকৈ, এইটো কুৱেশ্যন মুখস্থ কৰিলে তোমালোকে ইয়াৰ বাকীবিলাক কুৱেশ্যনো তোমালোকে লিখিব পাৰিবা। মই কৈ আছোঁ তোমালোকৰ কোনটো কুৱেশ্যন, এইটো কুৱেশ্যন পঢ়িলে লিখিব পাৰিবা। যদি তোমালোকে 7 নম্বৰটো ভালকৈ মুখস্থ কৰি লোৱা। যেনেকুৱা ইয়াত কি আছে? মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা, এইটো কুৱেশ্যন লিখিব পাৰিবা যদি তোমালোকে এই 7 নম্বৰটো ভালকৈ মুখস্থ কৰি লোৱা। তাৰপিছত কবি সৈয়দ আব্দুল মলিকৰ চমু পৰিচয়, এইটো নোৱাৰিবা, এইটো বেলেগ হ'ব, কিন্তু তোমালোকে 7 নম্বৰটো পঢ়িলে 5 নম্বৰ লিখিব পাৰিবা। তাৰপিছত ছাত্ৰ ছাত্ৰী তোমালোকে ব্যাখ্যাকেইটা পঢ়ি ল'বা, ইয়াতে ব্যাখ্যাকেইটা ইম্পৰ্টেণ্ট আছে। চবতকৈ বেছি ইম্পৰ্টেণ্ট ব্যাখ্যা হ'ল আমাৰ 6 নম্বৰটো, দুৱৰীৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰি ধোৱে পোৱালৰ ভৰা দলঙত। ছাত্ৰ ছাত্ৰীসকল এইটো আমাৰ এবাৰ 2026 কাৰণে খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো ভালকৈ চাই ল'বা। তাৰপিছত এইবিলাক তোমালোকে অলপ অলপ চাবা। তাৰপিছত 9 নম্বৰত কি দিছে? মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু
পৰাক্ৰমৰ কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰ ছাত্ৰ ছাত্ৰীসকল মই আগতে কৈছোঁ তোমালোকক এই 7 নম্বৰ যিটো আছে কুৱেশ্যন তোমালোকে যদি এইটো ভালকৈ মুখস্থ কৰি লোৱা তোমালোকে এই 9 নম্বৰ কুৱেশ্যনটিও অলপ মিলাই লিখি যদি 2 মাৰ্কছৰ আহে তোমালোকে এইটো অলপ মিলাই লিখিব পাৰিবা 3 মাৰ্কছৰ আহিলে অলপ বেলেগকৈ লিখিব লাগিব কিন্তু এজ ইট ইজ প্ৰায় সেমে হ'ব অলপ খালি একেবাৰেকৈ লিখি ল'বা তোমালোকে অলপ দিমাগ খাটাবা ব্ৰেইনটো খটাই কিনে অলপ হেৰিকৈ লিখিলে হৈ যাব তাৰপিছত 10 নম্বৰটো কি দিছে কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ব বুলি ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো লিখিব পাৰিবা অলপ হেৰিকৈ লিখিলে হৈ যাব এইটো ভালকৈ পঢ়িবা মই অসমীয়া কবিতাৰ সাৰাংশ তোমালোকে এইটো লিখিব পাৰিবা তো মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চেনেকি কিদৰে ফুটি উঠিছিল ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো লিখিব পাৰিবা ঘটনাটো হ'ল ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এটা কুৱেশ্যন ভালকৈ মুখস্থ কৰি লগা মনোযোগেৰে অলপ বহলকৈ তেনেহ'লে তোমালোকে ইয়াৰ গোটেইখিনি কুৱেশ্যন লিখিব পাৰিবা তাৰপিছত তোমালোকে আহা ভাষা বিষয়ত কি কৈছে বেশ বাক্য সহ সমাসৰ নাম লিখা এইবিলাক আমাৰ তোমালোকে যিবিলাক আহিব গ্ৰামাৰ ইয়াৰ পৰা আহে বেলেগৰ পৰা নাহে সেইকাৰণে তোমালোকে গ্ৰামাৰখিনি ভালকৈ চাই ল'বা বিপৰীত শব্দ লিখা গৌৰৱ আলোক স্বাধীনতা পৰাজিত সপোন আৰু মৰণ সেইকাৰণে তোমালোকে গ্ৰামাৰ ছেকশ্যনখিনি চাই ল'বা তোমালোকে এটা বস্তু মাৰ্ক কৰা তোমালোকৰ 1 পৰা 5 নম্বৰ পাৰ্টলৈকে কিমান মাৰ্ক আছে তোমালোকৰ 22 মাৰ্ক আছে কিন্তু এটা বস্তু তোমালোকে মাৰ্ক কৰা জাষ্ট খালি তোমালোকৰ গ্ৰামাৰতে 23 মাৰ্ক আছে কিন্তু তোমালোকে গ্ৰামাৰ ছেকশ্যনত বেছিভাগ তোমালোকে যে শব্দ অৰ্থ বাক্য ৰচনা ব্যাকৰণ বিপৰীত শব্দ সমাৰ্থক শব্দ এইবিলাক কিন্তু তোমালোকৰ এই 5টা কবিতাৰ পৰা বেছি আহে সেইকাৰণে তোমালোকে গ্ৰামাৰ ছেকশ্যনখিনি কেতিয়াও অৱহেলা নকৰিবা গ্ৰামাৰ ছেকশ্যনখিনি ভালকৈ চাই ল'বা এতিয়া আহিল আমাৰ কি দৃশ্যান্ত পাঠটো লিখক হ'ল হৰে কৃষ্ণ ডেকাই দৃশ্যান্ত পাঠটো লিখিছিল ইয়াৰে তোমালোকে কবিৰ পৰিচয়ৰ ভিতৰত চোৱা ইয়াৰে আমাৰ এটা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট এইটো হ'ব কি হৰে কৃষ্ণ ডেকা দ্য চেণ্টিনেল কাকত আৰু গৰিয়সী আলোচনা সম্পাদক আছিল তোমালোকৰ এটা কুৱেশ্যন আহিব পাৰে হৰে কৃষ্ণ ডেকাৰ আলোচনী দুখনৰ নাম লিখা এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট এবাৰ আহিব পাৰে তোমালোকৰ 2026ৰ সেইকাৰণে এইটো কুৱেশ্যন তোমালোকে ভালকৈ অলপ চাবা হৰে কৃষ্ণ ডেকাৰ দুখন আলোচনীৰ নাম কি আছিল দ্য চেণ্টিনেল আৰু গৰিয়সী এই দুটা তোমালোকে ভালকৈ লিখি ল'বা আৰু যদি আছে তোমালোকৰ কবিতা পুথি গল্প আৰু কল্প এই দুটা লিখিবা তোমাৰ যদি কবিতা পুথি আহে গল্প আৰু কল্প লিখিলে হৈ যাব তাৰপিছত তোমালোকে শব্দ আৰু টোকাৰ ভিতৰত আমাৰ বেছি ইম্পৰ্টেণ্ট কি আছে কুকুৰিকণা আৰু দৃশ্যান্ত কুবেৰ আৰু যশ গোটেইকেইটা ইম্পৰ্টেণ্ট ছাত্ৰ ছাত্ৰীসকল ইয়াৰ ভিতৰত তোমালোকে বেছি ইম্পৰ্টেণ্ট এইটো আৰু এইটো কিন্তু গোটেইকেইটা তোমালোকে পঢ়ি ল'বা কেতিয়াও অৱহেলা নকৰিবা এইবিলাক পঢ়াৰ কাৰণে এতিয়া আহা ভাৱ বিষয়ত কি আছে চমু উত্তৰ দিয়া এইবিলাক তোমালোকে পঢ়ি ল'বা ক নম্বৰত কি দি আছে কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল এইটো 1 মাৰ্কত এইবিলাক তোমালোকে অৱহেলা নকৰিবা পঢ়ি ল'বা খ নম্বৰত দি আছে মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল গ নম্বৰত দি আছে মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে 1 মাৰ্কৰখিনি গোটেইখিনি পঢ়ি ল'বা তাৰপিছত কি দি আছে আমাৰ চোৱা ঘ নম্বৰটো আছে ইম্পৰ্টেণ্ট নম্বৰটো পঢ়ি ল'বা মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগীত আছিল নম্বৰত কি আছে কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল এইটো ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে চোৱা 2 নম্বৰত কি দিছে আমাৰ 7 মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো কুৱেশ্যন অলপ ভালকৈ পঢ়ি ল'বা এইটো কুৱেশ্যন পঢ়িলে তোমালোকে এই দৃশ্যান্ত কবিতাৰ মূল ভাৱ অলপ লিখিব পাৰিবা আৰু দৃশ্যান্ত কবিতাৰ মূল ভাৱটো তোমালোকৰ এবাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট ফৰ 2026 HSLC এক্সামৰ কাৰণে
তাৰপিছত তোমালোকে 5 নম্বৰটো পঢ়িবা। 5 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট আছে। তোমালোকে ছাত্ৰ ছাত্ৰীসকল এই 5টা কবিতাৰ ভিতৰত 5টা কবিতাৰ মূল ভাৱখিনি তোমালোকে মুখস্থ কৰি ল'বা। তোমালোকে এই কবিতাৰ মূল ভাৱৰ পৰাই বহুতখিনি ব্যাখ্যা আৰু বহুতখিনি কুৱেশ্যনো তোমালোকে লিখিব পাৰিবা। যেনেকুৱা 6 নম্বৰ কি দি আছে, দৃষ্টান্ত কবিতাটোৰ কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজি লিখা। তোমালোকে এই দৃষ্টান্ত কবিতাটো যদি তোমালোকে মূল ভাৱটো মুখস্থ কৰা, এইটো কুৱেশ্যনৰ পৰা তোমালোকে এইটো কুৱেশ্যনো লিখিব পাৰিবা। তাৰপিছত দৃষ্টান্ত কবিতাটোৰ কবিগৰাকীৰ চমু পৰিচয়, এইটো তোমালোকে 2 মাৰ্কছৰ কাৰণে পঢ়ি ল'ব পাৰা। আলোচনী আৰু এইবিলাক পঢ়িলে তোমালোকে তাতে লিখিলে হৈ যাব। 8 নম্বৰটোৰ ভিতৰত এবাৰ আমাৰ খ নম্বৰটো আছে খুবেই ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, সেইকাৰণে খ নম্বৰটো এৰি নাযাবা আৰু এই বাকী দুটা তোমালোকে অলপ অলপ চাই ল'বা। তাৰপিছত তোমালোকে আহা ভাষা বিষয়ক। ভাষা বিষয়ত কি আছে আমাৰ গ্ৰামাৰ ছেকশ্যন। এইবিলাক গ্ৰামাৰ ছেকশ্যনত তোমালোকে কেতিয়াও অৱহেলা নকৰিবা। বিপৰীত শব্দখিনি পঢ়ি ল'বা। কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ, যেনেকুৱা এইবিলাক সৰু সৰু কুৱেশ্যন। পোহৰ মানে বিপৰীত কি হ'ব, আন্ধাৰ, শান্তি, গধূলি, গধূলি হ'লে পুৱা হ'ব। তোমালোকে চাই ল'বা এইবিলাক অলপ। 2 নম্বৰটো আছে এটাকৈ সমাৰ্থক শব্দ লিখা, যেনেকুৱা জোন আছে, ঘৰ, চৰা, তাৰপিছত দাহ, উভতি, এইবিলাক চাই ল'বা। 3 নম্বৰটো কি দি আছে, নিয়াৰ্থক শব্দ গঠন কৰা, এইবিলাক তোমালোকে চাই ল'বা। ইয়াৰ পৰা কমন পৰিবা তোমালোকে এক্সামৰ। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম। নেক্সটত তোমালোকে উদ্যোগিক হওঁ আহা এইবিলাকৰ এই গদ্যবিলাকত তোমালোকে মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাবা। তোমালোকে গ'লে লিংকটো পাই যাবা, তোমালোকে লিখি ল'বা। তাৰ পৰা তোমালোকে জানি ল'বা কি কি ইম্পৰ্টেণ্ট আছে। আৰু ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ, তোমালোকৰ এক্সামৰ আৰু বেছি দিন নাই, সেইকাৰণে ভালকৈ পঢ়া। আৰু যিসকল ছাত্ৰ ছাত্ৰী নতুন আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ধন্যবাদ। বেষ্ট অফ লাক এডভান্স ফৰ ইয়ৰ এক্সাম। Thank you for watching this video.